সেই 18 বছৰ যে এজন মানুহে জেটেৱাৰেজত ইমান সময় দিলে কিন্তু ডাইৰেক্ট সেলিং কোম্পানীত যদি তাৰ 6 ভাগৰ 1 ভাগ সময়ও দিয়ে মানে 3 বছৰ যদি ডেডিকেটেডলি তেওঁলোকে কাম কৰে তেওঁলোকে এটা পেসিভ ইনকাম পোৱাৰ ৰাস্তা উলিয়াই ল'ব পাৰে পেসিভ ইনকাম মানে এনেকুৱা যে মই ঘৰত বহি আছো বা মই মোৰ নিজৰ কাম কৰি আছো কিন্তু মোৰ হৈ বেলেগে ইনকাম কৰি আছে মই ডাইৰেক্ট সেলিংৰ ওপৰত ষ্টাডি কৰোতে আৰু এটা বিৰাট ইম্পৰ্টেন্ট বস্তু পাইছিলো এটো মই আপোনালোকৰ আগত শেয়াৰ কৰিব বিচাৰো প্ৰত্যেক মানুহে নিজৰ যেটো ইনকাম এটা ফৰ্মুলাত পায় হে ফৰ্মুলাটো হৈছে R * T ৰেট * টাইম এটা মই চাকৰি কৰো মই ধৰি ললো মোৰ দৰমহা 30000 টকা যদি মোৰ দৰমহাটো 30000 টকা হয় তেতিয়া হলে মই এদিনত কিমান টকাকে ইনকাম কৰিম 1000 টকা এতিয়া মই ধৰি ললো মই এদিনত 10 ঘণ্টা সময় কাম কৰো তেতিয়ালে মোৰ 1 ঘণ্টাত ইনকাম কিমান হ'ব 100 টকা এটা মুক যদি কোনোবা এটা অপৰচুনিটি দিয়ে যে স্যাৰ আপোনাক মই সময় দিছো আপুনি দিনটোত যিমান বেছি টকা ইনকাম কৰিব পাৰে কৰক তেলে মই ম্যাক্সিমাম 24 ঘণ্টা কাম কৰিব পাৰিম তাতকে বেছি মই কাম কৰিব নোৱাৰো আৰু 24 ঘণ্টাত মোৰ ইনকামটো 2400 টকাই হ'ব 2400 টকাতকে মই বঢ়াব নোৱাৰো কিন্তু তেওঁলোকে টাইমটো মাল্টিপ্লাই কৰে মানে যেতিয়া ডাইৰেক্ট সেলিংত এজন মানুহ জড়িত হয় ডাইৰেক্ট সেলিংত জড়িত হওঁতে তেওঁ কি কৰে এটা তেওঁৰ তলত অৰ্গানাইজেচন ক্ৰিয়েট কৰে মই ধৰি ললো সেই অৰ্গানাইজেচনটোত 50 জন মানুহ আছে 50 জন মানুহে যদি দিনটো 2 ঘণ্টা সময়কে কাম কৰিছে তেতিয়ালে 100 ঘণ্টা কাম কৰিছে আৰু সেই 100 ঘণ্টাৰ যেটো ইনকাম সেই ইনকামটো সেই পাৰ্টিকুলাৰ মানুহজনৰ পোৱাৰ চান্স থাকে প্লাস নিজে কৰা 2 ঘণ্টা মানে এজন মানুহে দিনটোৰ 24 ঘণ্টা সময়ক 102 ঘণ্টালে কনভাৰ্ট কৰিব পাৰিছে আৰু হেতুৰ থ্ৰুদি তেওঁ পেসিভ ইনকামটো পাব পাৰে ডাইৰেক্ট সেলিংত যিসকল লিডাৰ সাকসেস হৈছে মই ষ্টাডি কৰোতে তেওঁলোকৰ লগত কথা পাতিছিলো আৰু তাত যিসকল লিডাৰ আছে তেওঁলোকে মোক এটা বিৰাট ভাল কথা কৈছিল যেটো মোক পুৰা এফেক্ট কৰি আছে সেই কথাটো হৈছে তেওঁলোকে কৈছিলে যে স্যাৰ আমি এনেকুৱা এটা কাম কৰো যেটো কামত আমি কি কৰো ইনিশিয়ালি আমি আমাৰ ইনকামটো স্যাক্ৰিফাইস কৰি দিও আমি ইনিশিয়ালি ইনকামটো স্যাক্ৰিফাইস এটো কাৰণে কৰো যাতে আমি টাইমটো মাল্টিপ্লাই কৰিব পাৰো কাৰণ আমি এটা কথা জানো এই যে টাইমটো আমি মাল্টিপ্লাই কৰিম ভৱিষ্যতে সেই টাইম মাল্টিপ্লিকেশনে আজি মই স্যাক্ৰিফাইস কৰা গুটেখিনি ইনকাম 10 গুণ বেছিকে মই আৰ্ন কৰিব পাৰিম